এতিয়া আমি যেটো কাৰ্যকলাপৰ বিষয়ে পঢ়িম এই কাৰ্যকলাপটোৰ বিষয়ে আগে পিছে মেট্ৰিক পৰীক্ষাত প্ৰশ্ন আহিছে কাৰ্যকলাপৰ আগতে প্ৰশ্ন কম আহিছে এইবাৰটো পৰীক্ষাত বহুত বেছি আহিব কাৰ্যকলাপৰ পৰা কাৰণ ভিতৰুৱা প্ৰশ্নবিলাক বেছি সুধিব কিন্তু আগতেও যিবিলাক দুই এটা কাৰ্যকলাপৰ আহিছিল তাৰে ভিতৰত এইটো এটা গতিকে এইটো ক'বলৈ গ'লে তোমাৰ 99% ইম্পৰ্টেন্ট কাৰ্যকলাপ এটা 100% ক'ব পাৰি এনেকুৱা টাইপ ইমানেই ইম্পৰ্টেন্ট কাৰ্যকলাপ এইটো তো আমি এইটোৰ বিষয়ে কেনেকৈ পঢ়ো অলপ বুজি লওঁ আগতে এটা দিয়া আছে আমাক এটা বিকাৰত অলপমান ক্যালসিয়াম অক্সাইড বা পুৰা চূণ লোৱা আমি যে ঘৰুৱা মানে কি কয় তামোল পানৰ সৈতে আমাৰ অসমত যেহেতু আমি অসমীয়া মানুহ অসমতো তামোল পান চলে তামোল পানৰ সৈতে যেটো চূণ ব্যৱহাৰ কৰা হয় এটোৰ নাম হল পুৰা চূণ আৰু দুটা নাম আছে এটা হল কলি চূণ পুৰা চূণ কলি চূণ আৰু চূণ এই তিনটা একেই বস্তু তো পুৰা চূণ অলপমান ল'ব দিছে লৈকে ইয়াত লাহে লাহে পানী সংযোগ কৰিব দিছে তাৰপিছত তুমি বিকাৰটো চুইছা উষ্ণতা কিবা পৰিৱৰ্তন ঘটিছে নে এটো এটা ঘটনা হ'ব তোমালোকে এই সাইডত ছবিটো চাব পাৰিবা এই সাইডত মই এটা ছবিত এতে যোগাৰ কৰি ৰাখিছো তুমি চোৱা ইয়াত কি ঘটনা হ'ব এনে পুৰা চূণ আমি প্ৰায় 90% মানুহে দেখাই পাইছো নেদেখা কোনো নাই পুৰা চূণ বজাৰৰ পৰা যদি কিনি আনা হয় মাৰ্কেটৰ পৰা তেতিয়া ই শিলৰ নিচিনা টুকুৰা টাইপৰ থাকে তেতিয়া ইয়াৰ লগত পানী মিহলি কৰি দিয়াৰ লগে লগে বস্তুটো কি হৈ যায় বাবলছ টাইপৰ ফিল কৰে এনেকা বাবলছ টাইপ ফিল কৰে আৰু গৰম হৈ যায় পাত্ৰটো চুই চালে বহুত গৰম লাগে পাত্ৰটো চুই চাব নালাগে এটো দুৰ্ঘটনা তোমাৰ ঘটিব পাৰে ইয়াত ৰিক্সি হয় এইবাৰ ঘটনাটো কি হ'ল এটা দিয়াও আছে যে ক্যালসিয়াম অক্সাইড CaO ক্যালসিয়াম অক্সাইডৰ লগত যেতিয়া পানী মিহলি কৰি দিয়া যায় পানী মিহলি কৰে যে এই পানী ইয়াৰ লগত ৰিঅ্যাকশন কৰাৰ পিছত ক্যালসিয়াম হাইড্ৰক্সাইড CaOH2 এটা ৰিঅ্যাকশনটো দিয়াও আছে এতে এইটো বস্তু উৎপন্ন হয় এইটো ক্যালসিয়াম হাইড্ৰক্সাইড আৰু এটা নাম হৈছে ঘৰুৱা নাম হৈছে শীতলিত চূণ খুবই দৰকাৰী বস্তু তো এই বিক্ৰিয়াটোত কি হৈ গ'ল চোৱা এই বিক্ৰিয়াটোত দুটা বস্তু লগ লাগি এটা হৈ গ'ল সেই কাৰণে এইটো এটা সংযোজন বিক্ৰিয়া হ'ল কোন প্ৰকাৰৰ বিক্ৰিয়া হ'ল সংযোজন বিক্ৰিয়া দুই নম্বৰত এই যে বিক্ৰিয়াটো ঘটুতে কৈছে যে তীব্ৰ পৰিমাণে শীতলিত চূণ বিক্ৰিয়া ঘটি প্ৰচুৰ তাপ উৎপন্ন হ'ব বহুতেই তাপ উৎপন্ন হ'ব হিট হ'ব যদি তাপ উৎপন্ন হয় সেই বিক্ৰিয়াবোৰক আমি কি বিক্ৰিয়া বুলি কৈছিলো সেই বিক্ৰিয়াবোৰক কৈছিলো আমি তাপবৰ্জী বিক্ৰিয়া যিবোৰ বিক্ৰিয়া তাপ উৎপন্ন হয় সেইবোৰ তাপবৰ্জী বিক্ৰিয়া য'ত দুটা লগ লাগি এটা হয় এটো সংযোজন বিক্ৰিয়া যেহেতু এই বিক্ৰিয়াটোত এই কাৰ্যকলাপ 1.4 ত দুইটা ঘটনাই হ'ল তাপ উৎপন্ন হৈছে লগতে দুটা বস্তু লগ লাগি এটা হৈছে সেইকাৰণে ই তাপবৰ্জী বিক্ৰিয়াৰ ভাগতো পৰিব ই সংযোজন বিক্ৰিয়াৰ ভাগতো পৰিব খুবই ইম্পৰ্টেন্ট হয় লগতে ইয়াৰ জৰিয়তে কিছুমান আৰু মানে প্ৰশ্ন কিছু সোধা হ'ব বা সুধিব পাৰে ৰিলেটেড প্ৰশ্নবিলাক যেনেকে এই যে পুৰা চূণটো আছে পুৰা চূণৰ আৰু দুটা ব্যৱহাৰ আছে পুৰা চূণৰ আৰু কি ব্যৱহাৰ আছে পুৰা চূণটো মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰে বহুতো মানে ইণ্ডিয়া নিচিনা দেশত মানে এই যে তোমাৰ এই গুটকা জাতীয় বস্তুৰ লগত মান মছলাৰ লগত এইবিলাক খাদ্য হিচাপে ব্যৱহাৰ কৰে তাৰ পিছত পুৰা চূণৰ সৈতে পানী সংযোগ কৰি তোমাৰ এইটো বগা হেই বেৰত বগা ৰং হানিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় এইটো এটা তোমাৰ ইয়াৰ ব্যৱহাৰ লগতে ইয়াৰ আৰু অন্যান্য ব্যৱহাৰ আছে কিতাপতে দিয়া আছে আমাক সিমেন্ট উৎপাদন কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় তো পুৰা চূণৰ ইয়াৰ কেইটামান ব্যৱহাৰ হৈ গ'ল ঠিক আছে নিশ্চয় বুজি পাইছা আশা কৰোঁ আমি আগৰ অন্য এটা ভিডিঅ'ত লগ পাম ঠিক আছে